হাতৰে শিকলি পৰিলে সুলকি পালি পহৰীয়া সবে নিদ্ৰা গইলে বহুদেৱ ওলালে ধীৰে ধীৰে বহুদেৱ ওলালে নন্দৰ গৃহে বাছা জনম ললি কংসৰ কাৰাগাৰে অভাগিনী মাৱে তোক ৰাখিম কাৰ ঘৰে ৰাম কৃষ্ণ উচুপি উচুপি কান্দে বহুদেৱ দৈব কি কাৰাগাৰে পৰি আছে ভাগ্য কধি
মাধৱক কৃষ্ণই কৈছিলে, মাধৱে বলন্ত সখীক শুনা মোৰ ভেদ, মোৰ ভকতিষে কৰে কৰ্মবন্ধ ছেদ। কলিত যদি আমি ৰাম নাম লওঁ আমি বোলে মুক্তি পাম, একান্তভাৱে ৰাম নাম ল'লে। ভাল হৈছে আই, আপোনাৰ চাপৰিৰ লগতে নেগেৰা আৰম্ভ হ'ব। বাকী আপোনালোকৰ মধ্য দ্ৰুত বৰ সুন্দৰ হৈছে। ভগৱানক প্ৰাৰ্থনা কৰিছোঁ আৰু সুন্দৰ হওক, আকৌ আহিব। কৃষ্ণ। যে আমি যেতিয়া পৰিৱেশন কৰিবলৈ আহোঁ তেতিয়া আমি সকলো ফালৰ পৰা নিখুঁত হৈ আহিব লাগিব। যথেষ্ট কষ্টও কৰিছে, সেইখিনি আমি প্ৰকাশ পাইছে। আৰু নামৰ মাধ্যমেৰে আপোনালোকে নামক স্বমহিমা কৰিব পাৰিছে, সেইটো আটাইতকৈ গৌৰৱৰ কথা। গামোচাখন লোৱাটো খুব সুন্দৰ হৈছে। বহুতে গামোচাখন ল'বই নাজানে, আৰু যিহেতু 3 বস্তুৱেই লাগে, নল'লেও হয়, ভুলকৈ লোৱাতকৈ নল'লেও হয়, কিন্তু আপোনালোকে লোৱাৰ শৈলীটো ভাল হৈছে। ভৱিষ্যতৰ দিনতো যাতে নাম কেতিয়াও নাৰে, নামৰ মাধ্যমেৰে যাতে আপোনালোকৰ নিজৰ চিনাকি, সমাজৰ চিনাকি, পৰিয়ালৰ চিনাকি দাঙি ধৰে, তাকে আন্তৰিকতাৰে কামনা কৰিছোঁ। কৃষ্ণ। ধন্যবাদ। কৃষ্ণ।
ভাল হৈছে আই, এনেই ভাল হৈছে। আপোনাৰ মাতটো আৰু অকণমান বলিষ্ঠ ৰূপে উলিয়াব, অনুশীলন কৰক। আপুনি দুবাৰ গাইছে, প্ৰথম দিহাটো বিলম্বিত দিহা, দুবাৰ নাগালেও হয়, গুৰু স্মৰণ কৰিব, তেতিয়া সময় অকণমান কমিবহে, নাবাঢ়ে সময়টো, গম পাইছে? সেই গোটেই সৰু সৰু কথাকেইটা নাজানি পেলাই পটকৈ ভুল হৈ যায়, অকণমান অনুশীলন কৰিব, সেই কথাকেইটা গুৰুত্ব দি আকৌ আহিব। বাকী আপোনাৰ মধ্য দ্ৰুত ভাল হৈছে দেই। কৃষ্ণ। নামত গাইছে লোকৰ হিতাৰ্থে জন্ম অংশ কেশৱৰ, মানে কেশৱৰ জন্ম হৈছে আনৰ হিত সাধনৰ কাৰণে। গতিকে আপোনালোকৰ নাম শুনি আমি নিজেই পৰম আনন্দ পাইছোঁ। নাম ল'ব পৰাটোৱেই পৰম মংগল। গতিকে আপোনালোক আটাইকে আমাৰ সেৱা জনাইছোঁ। ভগৱানে আপোনালোক আটাইকে সুস্বাস্থ্য অধিকাৰী কৰি ৰাখক। আগলৈও কেৱল নামৰ যোগেদি, নামৰ মহিমাৰে নিজকে প্ৰকাশ কৰক। কৃষ্ণ। শ্ৰীমন্ত শংকৰ শ্ৰী শ্ৰী মাধৱ আৰু শ্ৰী গোপাল এই তিনিজনাৰ চৰণ ধৰিয়া হৃদয় ধৰি নাম গাথা। কৃষ্ণ। শ্ৰীমন্ত শংকৰে নাম ৰত্ন বিলালে ধৰ্মৰে পাতিলে
আমাৰ ৰঙৰ মজিয়ালৈ আহি এই পবিত্ৰ হৰিগৃহত আপোনালোকে হৰি কীৰ্তন কৰিলে আন্তৰিক প্ৰণাম জনাইছোঁ। ধন্যবাদ। আপোনাৰ নামৰেই আৰম্ভ হ'ব, নামেৰেই শেষ হ'ব। গোটেই নামৰ দলটো আপুনি পৰিচালনা কৰিব, বাদ্যই আপোনাক পৰিচালনা কৰিব নোৱাৰে। কিন্তু আপুনিহে ইয়াত মানে গোটেইখিনিত অভিভাৱকত্বটো থাকে, আপুনি মূল। সেইকেইটা কথা গুৰুত্ব দি পেলাই, আৰু তিনি চাপৰি যে বজাইছে দিহা পদৰ শেষত তিনি চাপৰি মাৰিছে নহয় বিলম্বনত, সেই গীতটো নকৰিব। কৃষ্ণ। আপোনালোকৰ যদি এখন সমাজ হওক, যিখন সমাজত নামে প্ৰাধান্য পাব, ভক্তিৰস য'ত বৈ থাকিব। আটাইৰে সুস্বাস্থ্য কামনা কৰিছোঁ। ভগৱানে আটাইকে শক্তিমন্ত কৰি ৰাখক, প্ৰাৰ্থনা জনাইছোঁ। কৃষ্ণ। অসমৰ
কৃষ্ণ কৃষ্ণ এ ৰাম শ্ৰীমন্ত শংকৰ সৰ্বগুণাকৰ সাক্ষাৎ কৃষ্ণৰ অংশ দৈৱকী তনয় যিটো কৃপাময় উধাৰি লাজদু বংশ ৰাম ৰাম শংকৰ গুৰু ভৈলা আই ভাল হৈছে আপুনি দুটৰ একদম তালে মানে উঠাই লৈ যাব আৰু মধ্যত আপুনি তিনি চাপৰি বজোৱাৰ পিছতহে আপোনাৰ পালিসকলে বজাইছে নেগাৰা আৰম্ভ কৰিছে আপোনাৰ চাপৰিতে আৰম্ভ হৈ যাব নেগাৰা বাকী সকলো একেলগে আৰম্ভ কৰিব দেই এই কথাকেইটা গুৰুত্ব দিব কৃষ্ণ জগত পোহৰ কৰে সেহি সে ভকতে এই পবিত্ৰ বৰদোৱা থামত আপোনালোকে গুৰুজনাৰ
গুণানুকীৰ্তন কৰিছে। গতিকে আপোনালোকে জগত পোহৰ কৰা নহয়, গুৰুজনৰ যি চিন্তা সেই চিন্তাক মানুহৰ মন মগজুলৈ আপোনালোকে কঢ়িয়াই আনিছে। সেইকাৰণে আপোনালোক আটাইৰ ওচৰত সেৱা জনাইছোঁ। সকলোৱে ভালে থাকক। নামৰ মহিমা আছে, অপাৰ মহিমা। সেই অপাৰ মহিমাৰে আপোনালোক নিজেই মহিমামণ্ডিত হোৱাৰ লগতে আমাৰ সমাজখনকো মহিমামণ্ডিত কৰি ৰাখক। আটাইৰে সুস্বাস্থ্য কামনা কৰিছোঁ। কৃষ্ণ কৃষ্ণ।